এতিয়া IOCL ৰ LPG ডিস্ট্ৰিবিউটৰৰ পৰা নতুন কানেকশ্যন বা ডাবল বটল কানেকশ্যন লওক অথবা ডেবিট ক্ৰেডিট কাৰ্ড স্ৱাইপ কৰক পেমেণ্ট এপ অথবা অনলাইন বেংকিংৰ জৰিয়তে কৰক ডিজিটেল পেমেণ্ট আৰু লাভ কৰক ডেইলি এট্ৰেক্টিভ প্ৰাইজ জিকাৰ সুযোগ লগতে আছে কাৰ টিভি মিক্সাৰ কাম গ্ৰাইণ্ডাৰ প্ৰিমিয়াম LPG ষ্টোভৰ দৰে মেগা প্ৰাইজেছ এই অফাৰ উত্তৰ পূবৰ IOCL ৰ নিৰ্বাচিত LPG ডিস্ট্ৰিবিউটৰশ্বিপত 31 ডিচেম্বৰলৈকে উপলব্ধ হ'ব এতিয়া ঘৰ নিৰ্মাণ কৰাটো কিমান যে সহজ হৈ পৰিছে কি হ'ব এতিয়া ইমানবোৰ কাম এতিয়াও বাকি আছে হয় এতিয়াও যে কিমান বস্তু কিনিবলৈ বাকি আছে কেনেকৈ সম্পূৰ্ণ হ'ব এই গৃহ নিৰ্মাণৰ কাম চিন্তা নকৰিব ভিনদেউ লাইফষ্টাইল হোম কালেকশ্যন আছে নহয় য'ত সকলো ধৰণৰ সামগ্ৰী একেখন প্ৰতিষ্ঠানতে পোৱা যায় আটাইতকৈ ডাঙৰ কথাটো হ'ল য'ত উচিত মূল্য আৰু উচিত মানদণ্ডৰ সামগ্ৰী উপলব্ধ আমাৰ প্ৰতিষ্ঠানত পোৱা যায় টাইলছ চেনিটাৰী বাথ ফিটিং মডুলাৰ কিচেন পেইণ্টিং ৱালপেপাৰ প্লাইউড ফাৰ্নিচাৰ ফিটিং UPVC দুৱাৰ খিৰিকী ইলেক্ট্ৰিকেল সামগ্ৰী চিমনি আদিৰ লগতে আৰ্কিটেকচাৰ আৰু ইণ্টেৰিয়ৰ সুবিধাও গোটেই মিস্ত্ৰীও তাতে পাব আপোনাৰ সপোন সফল হোৱাৰ একমাত্ৰ প্ৰতিষ্ঠান লাইফষ্টাইল হোম কালেকশ্যনত বাজাৰ 99 যোৰহাট চহৰত সংযোজন ঘটিল এটি ব্যৱসায়িক প্ৰতিষ্ঠান নাম যাৰ বাজাৰ 99 য'ত পাব সকলো সামগ্ৰী মাত্ৰ 99 টকাত গতিকে আজিয়ে আহক আমাৰ বিপণীলৈ আৰু লৈ যাওক আপোনাৰ পৰিয়াল আৰু ঘৰখনৰ বাবে প্ৰয়োজনীয় সামগ্ৰীসমূহ আমাৰ ঠিকনা বাজাৰ 99 ফাৰ্ষ্ট ফ্ল'ৰ হাইডৰ টাৱাৰ অল্ড বালিবাট যোৰহাট আমাৰ ফোন নম্বৰ 7002514120 নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই উৎপল দাস চাওঁ হওক কি আছে আজি আমাৰ সংবাদত ডিচৈ ভেলী লায়ন্স ক্লাব যোৰহাট আৰু অইল ইণ্ডিয়াৰ উদ্যোগত ডিষ্ট্ৰিক্ট ফাণ্ড ফাউণ্ডেশ্যনৰ সহযোগত যোৰহাট চহৰত অনুষ্ঠিত হৈ যায় তেল বচাওক প্ৰদূষণ কমাওক শীৰ্ষক এক বিশেষ কাৰ্যসূচী নিউজৰ এক ৰিপৰ্ট 26 ডিচেম্বৰ শনিবাৰে যোৰহাট চহৰৰ মাজমজিয়াস্থিত দাস এণ্ড কো চাৰিআলিত যোৰহাট চহৰত নতুনকৈ জন্মলাভ কৰা এটি স্বেচ্ছাসেৱী অনুষ্ঠান ডিষ্ট্ৰিক্ট ফাণ্ড ফাউণ্ডেশ্যনৰ সহযোগত আৰু ডিচৈ ভেলী লায়ন্স ক্লাব যোৰহাটৰ লগতে অইল ইণ্ডিয়াৰ উদ্যোগত তেল বচাওক প্ৰদূষণ কমাওক শীৰ্ষক এটি সজাগতা অনুষ্ঠান অনুষ্ঠিত হৈ যায় উক্ত সজাগতা অনুষ্ঠানত ৰাইজক প্ৰদূষণমুক্ত যোৰহাট চহৰখনক গঢ় দিয়া আৰু তেল বচাবলৈ অনুৰোধ জনোৱাৰ লগতে উন্নত দেশবোৰৰ দৰে প্ৰতি মাহৰ চতুৰ্থ দেওবাৰটোত যান বাহন ব্যৱহাৰ নকৰিবলৈ অনুৰোধ জনায় যোৰহাট ডিচৈ ভেলী 2003 চনত প্ৰতিষ্ঠা লাভ কৰিছিল আৰু 2015 চনৰ পৰা আমি এই ৰোড ট্ৰেফিক এৱেৰনেছ প্ৰগ্ৰেমটো কৰি গৈছোঁ আমি এটা বস্তু দেখিছোঁ যে বেমাৰ আজাৰত যিমান মানুহ মৰে ইভেন এই COVID-19ত যিমান মানুহ মৰিছে তাতকৈ এক্সিডেণ্টত বহুত বেছি মানুহ মৰে আৰু বহুত মানুহ আপাহিজ হৈ যায় আমি যাৰ কাৰণে চেষ্টা কৰিছোঁ যে অন্ততঃ অলপ শিক্ষা লওক ৰাস্তাত চলা ফুৰা কৰা ইভেন খোজ কঢ়া মানুহেও ভুল কৰে চাইকেল চলোৱা মটৰচাইকেল চলোৱা স্কুটাৰ চলোৱা এইবিলাকে হেলমেট নিপিন্ধে গাড়ীবিলাকত এনেকুৱাকৈ চলায় যেন মানে নিজৰ ঘৰৰ ৰাস্তাই আৰু যাৰ কাৰণে এক্সিডেণ্টবিলাক বেছিকৈ হয় সুৰাপান কৰি চলায় কোনো নিয়ম কানুন নামানি চলায় ট্ৰেফিকৰ পইণ্টত 60 ছেকেণ্ড ৰ'বলৈ কাৰো সময় নাই ইমান কামৰ মানুহ আচৰিত কথা আমি এই কথাটোৱে চেষ্টা কৰি আছোঁ যাতে মানুহে অকণমান বুজি পায় যে তেওঁ নিজৰ সুৰক্ষা আৰু ৰাইজৰ সুৰক্ষা দুয়োটাই বৰ জৰুৰী প্ৰত্যেকজন মানুহ যদি সুৰক্ষিত হৈ থাকে আমাৰ দুৰ্ঘটনাত মানুহৰ ঠেং ভৰি নাভাগে বা মৃত্যু নহয় আমি এইটো চেষ্টা কৰিছোঁ আমি যোৱা প্ৰায় 8 মাহ 9 মাহমান আমি কৰিব পৰা নাছিলোঁ এই ট্ৰেফিক এৱেৰনেছ প্ৰগ্ৰেম আমি চাইকেল ৰিক্সা ঠেলা এইবিলাকত আমি ষ্টিকাৰ লগাওঁ ৰেডিয়াম ষ্টিকাৰ যাতে দূৰৰ পৰা জিলিকি থাকে কাৰণ তাহাঁতৰ তাত লাইট নাথাকে আমি এতিয়া চেষ্টা কৰিম যাতে এই মিল্কি বাল্ববিলাক অলাগতিয়াল বাল্ববিলাক নলগায় অলাগতিয়াল বাল্ববিলাক লগালে টিফিনৰ গাড়ী চকুত ধৰে আৰু এক্সিডেণ্ট হয় আমি সেইটো এতিয়া চেষ্টা কৰি আছোঁ আমি চেষ্টা কৰি যাম এনেকুৱা হ'ব পাৰে হয়তো 10% মানুহে গম পাব কি হৈছে কি নহৈছে
কিন্তু 10% মানুহ যদি শুধৰণি আহে তেতিয়া আমাৰ ৰাজ্যখন আমাৰ জিলাখন সুৰক্ষিত হৈ থাকে। মাইনাৰ সহযোগত উৎপল দাসৰ ৰিপৰ্ট, নিউজ নাও 24/7। মৰিয়নিত বিহু সুৰক্ষা সমিতি অসমৰ 10ম বাৰ্ষিক ও 5ম দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত, নিউজ নাওৰ এক ৰিপৰ্ট। বিহু সুৰক্ষা সমিতিৰ তিতাবৰ জিলা তথা জংঘল ব্লক আঞ্চলিকৰ উদ্যোগত 25 আৰু 26 ডিচেম্বৰ 2020 তাৰিখত দুদিনীয়া কাৰ্যসূচীৰে মৰিয়নিৰ জংঘল ব্লকৰ জয়মাচি ডুংডুং ক্ষেত্ৰত অনুষ্ঠিত হৈছে বিহু সুৰক্ষা সমিতি অসমৰ 10ম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস ও 5ম দ্বিবাৰ্ষিক অধিৱেশনখনি। 25 ডিচেম্বৰ তাৰিখৰ প্ৰথম দিনটো বিভিন্ন কাৰ্যসূচীৰে সফল সমাপ্তি পাছতেই 26 তাৰিখৰ দ্বিতীয় দিনা 26 ডিচেম্বৰ তাৰিখৰ কাৰ্যসূচী আৰম্ভ হয় পুৱাবেলা পতাকা উত্তোলনেৰে। তাৰ পিছতে অঞ্চলটোৰ বহুকেইগৰাকী সংস্কৃতিবান বৃদ্ধ বৃদ্ধাক সন্মান জনোৱা হয়। বিশেষকৈ এই কাৰ্যসূচীতেই 80টিপৰ বৃদ্ধাসকলে অনুষ্ঠান পৰিৱেশন কৰি উপস্থিত ৰাইজক আমোদ দিবলৈ সক্ষম হয়। অসমৰ বিভিন্ন লোক সংস্কৃতি প্ৰদৰ্শনৰ লগতে অসমৰ সাংস্কৃতিক জগতখনত বিভিন্ন ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়োৱা অসমৰ কেইবাগৰাকীও ব্যক্তিক বিশেষ বঁটা প্ৰদান কৰা হয়। অসমৰ কেইবাগৰাকীও বিশিষ্ট অতিথি যোগদানেৰে দিনৰ বেলা অনুষ্ঠিত হয় দ্বিতীয় দিনাৰ অন্যতম কাৰ্যসূচী মুকলি সভাখনি। উক্ত মুকলি সভাৰ আৰম্ভণিতে বিশিষ্ট অতিথিসকলৰ লগতে বঁটাপ্ৰাপ্ত ব্যক্তিসকলক মঞ্চলৈ আদৰি নিয়াৰ দৃশ্যই উপস্থিত সকলোৰে মন মোহিবলৈ সক্ষম হয়। বিহু সুৰক্ষা সমিতি অসমৰ 10ম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস। আজি তাৰিখত 10টা বছৰ আমাৰ বিহু সুৰক্ষা সমিতি 10টা বৰ্ষত ভৰি দিলে। আজি তাৰিখত শেষ হ'ল 10টা বছৰ। কালিলৈ পৰা 11 বছৰ সোমাব আৰু 5ম দ্বিবাৰ্ষিক অধিৱেশন আমাৰ আজি দ্বিতীয় দিনৰ কাৰ্যসূচী। আমাৰ কালি কেন্দ্ৰীয় প্ৰতিনিধি সভা অনুষ্ঠিত হৈ গ'ল আৰু প্ৰতিনিধি সভাত আমাৰ মাননীয় শ্ৰীযুত গোলোক মৰাণদেৱক সভাপতি হিচাপে আৰু যতীন গগৈদেৱক শদিয়াৰ তেখেতক কাৰ্যকৰী সভাপতি আৰু আমাক পবিত্ৰ মোহন ফুকন আমাক সম্পাদক প্ৰধান হিচাপে পুনৰ দায়িত্বভাৰ দিছে আৰু আজি তাৰিখত বিশেষভাৱে আমাৰ কাৰ্যসূচীসমূহৰ ভিতৰত বৃক্ষৰোপণ কাৰ্যসূচী আমাৰ অনুষ্ঠিত হ'ল। আদৰণি সমিতিৰ মাননীয় সভাপতি শ্ৰীযুত লক্ষেশ্বৰ গগৈদেৱে বৃক্ষৰোপণ কৰিলে আৰু পতাকা উত্তোলন কাৰ্যসূচীত আমাৰ কেন্দ্ৰীয় সমিতিৰ লগতে অসমৰ 27খন জিলা সমিতিয়ে পতাকা উত্তোলন কৰিলে আৰু তাৰপিছতে স্মৃতি তৰ্পণ কাৰ্যসূচী অনুষ্ঠিত হ'ল। স্মৃতি তৰ্পণ আমাৰ যিসকল শ্ৰদ্ধেয় ব্যক্তি আমাৰ সংগ্ৰামৰ লগত আছিল, যিসকল আমাৰ মাজৰ পৰা আঁতৰি গ'ল, তেখেতসকলৰ স্মৃতি তৰ্পণ কাৰ্যসূচী আৰম্ভ কৰিলে বিহু সুৰক্ষা সমিতি অসমৰ মুখ্য উপদেষ্টা মাননীয় কৃষক বন্ধু লোহিত গগৈদেৱে। ইয়াৰ পিছতে আমাৰ এতিয়া আদৰণি সমিতি তৰফৰ পৰা স্থানীয় 50গৰাকী বিশিষ্ট শিল্পীক সাংস্কৃতিক কৰ্মীক সম্বৰ্ধনা জনোৱা কাৰ্যসূচী চলিছে আৰু লোক সংস্কৃতি সমাৰোহ অনুষ্ঠান চলি আছে। ইয়াৰ পিছতে আমাৰ মুকলি সভা হ'ব 11:30 বজাত আৰু আজি আমি মুকলি সভাত অসমৰ মুঠ 11গৰাকী ব্যক্তিক আমি সম্বৰ্ধনা জনাম, অবিদা প্ৰদান কৰিম। মৰিয়নিৰ পৰা দীপক জোন দত্তৰ ৰিপৰ্ট, নিউজ নাও 24/7। যোৰহাটত অনুষ্ঠিত হৈ যায় ৰাইজৰ দলৰ এক বৃহৎ যোগদান কাৰ্যসূচী, নিউজ নাওৰ এক প্ৰতিবেদন। যোৰহাট জিলাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ কলাকৃষ্টি গৱেষণা কেন্দ্ৰত ৰাইজৰ দলৰ বৃহৎ যোগদান কাৰ্যসূচী। যি সময়ত অসমৰ ৰাজনীতিত ৰাজনৈতিক দলবোৰে ৰণডংকা বজাইছে আৰু সেই সময়ত কোনোফালে পাছ পৰি ৰোৱা নাই ৰাইজৰ দল। ইয়াৰ প্ৰমাণ যোৰহাটৰ ৰাইজৰ দলত জিলাখনৰ বিভিন্ন প্ৰান্তৰ প্ৰায় 1.5 শতাধিক লোকে অতি উৎসাহেৰে যোগদান কৰে। ৰাইজৰ দলৰ জিলা আহ্বায়ক দিব্যজ্যোতি শৰ্মা আৰু যোৰহাট জিলা সাধাৰণ সম্পাদক সূৰ্যমোহন দাসে ৰাইজৰ দলৰ এই সঁহাৰি দেখি আনন্দিত হৈছে। অনাগত দিনত আৰু বিপুল সঁহাৰি লাভ কৰিব বুলি আশাবাদী ৰাইজৰ দলৰ কৰ্মীসকল। বিজেপি, এজিপি আদিকে কৰি দল সংগঠনৰ সক্ৰিয় সদস্যসকলে ৰাইজৰ দলত যোগদান কৰে। লগতে যোগদান কাৰ্যসূচীৰ পৰাই কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবী জনায় ৰাইজৰ দলে। যোৰহাট ৰাইজৰ দলৰ বিভিন্ন সমষ্টিৰ পৰা অহা বহুসংখ্যক কৰ্মীয়ে যোগদান কৰিছে।
তাৰ বাবে মই সকলো কৰ্মীলৈ স্বাগতম জনাইছোঁ। ইয়াত কংগ্ৰেছ, বিজেপি, AJP বা বিভিন্ন সামাজিক ব্যক্তিসকলে যোগদান কৰাৰ কাৰণ কি সময়ত আপোনালোকে বিশ্লেষণৰ যোগেদি গম পাব। কিন্তু বৰ্তমান যিখন চৰকাৰ চলি আছে অসমত, সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনৰ যি শাসন ব্যৱস্থা, এই শাসন ব্যৱস্থাত তেওঁলোকে যি পৰিৱৰ্তনৰ কথা কৈছিলে, এই পৰিৱৰ্তন নোপোৱাৰ বাবে যুৱচামৰ পৰা আদি কৰি আজি 80 বছৰীয়া বৃদ্ধাৰ মাতৃলৈকে এই ৰাইজৰ লগত যোগদান কৰি পিনে আমাৰ এটা আশীৰ্বাদ দিছে যে এই দলে এটা ভৱিষ্যতৰ দিনত ৰাইজৰ হৈ কাম কৰিবলৈ আগবঢ়াৰ কাৰণে আশীৰ্বাদ দিছে। তাৰ কাৰণে মই সেই বৃদ্ধ মাতৃগৰাকীৰ যোগেদি সমগ্ৰ যোৰহাটবাসী ৰাইজলৈ কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। শতাধিক ৰাইজৰ দলত আজি বিভিন্ন দলৰ কৰ্মী, ৰাইজ, যুৱক যুৱতী, মহিলা পুৰুষ সকলোৱেই অংশগ্ৰহণ কৰিছে এই যোগদান কাৰ্যসূচীত। যোৰহাটত 11 অক্টোবৰত 11 ডিচেম্বৰত আমি ৰাইজৰ দলৰ যোৰহাট জিলাৰ অভিৱৰ্তন অনুষ্ঠিত কৰি যোৰহাট জিলা সমিতি গঠন কৰাৰ পিছত আজি বৃহৎ যোগদান কাৰ্যসূচী। এই যোগদান কাৰ্যসূচীত বিভিন্ন দলৰ ব্যক্তি আহি আমাৰ লগত যুক্ত হৈছে। নতুন অসম নিৰ্মাণ কৰিবলৈ, যিখন অসম সম্পূৰ্ণৰূপে সাম্প্ৰদায়িকতাবাদৰ বিষবাষ্প বিয়পাই হিন্দু মুছলমানৰ নামত ৰাজনীতি কৰি দুৰ্নীতিৰ বোকাত লুটুৰিপুটিৰ হৈ সমগ্ৰ অসমখন ধ্বংস কৰি পেলাইছে যি বিজেপি চৰকাৰে, সেই বিজেপি চৰকাৰক 2021 চনৰ নিৰ্বাচনত সমুচিত প্ৰত্যুত্তৰ দিবৰ কাৰণে আজি ইয়াত অসম গণ পৰিষদ দলৰ, কংগ্ৰেছ দলৰ, বিজেপি দলৰ কৰ্মীসকল অহাৰ লগতে বিভিন্ন ৰাইজে আহি আমাৰ লগত যুক্ত হৈছে। সমাজৰ বিভিন্ন অংশৰ ব্যক্তি আহিছে, সাহিত্যিক সাংস্কৃতিক কৰ্মী আহিছে, তেখেতসকলে আমাৰ দলত যোগদান কৰিছে। 1.5 শতাধিক আজি এই যুৱক যুৱতী বা মহিলা পুৰুষক আমি পাই যোৰহাটত ৰাইজৰ দল অধিক শক্তিশালী হৈ পৰিছে আৰু অনাগত নিৰ্বাচনত আমি শক্তিশালীভাৱে যোৰহাটত অৱতীৰ্ণ হৈ যোৰহাটৰ পৰা সাম্প্ৰদায়িক শক্তিক আমি প্ৰতিহত কৰিবলৈ আজি সংকল্পবদ্ধ হৈছোঁ। কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট, নিউজ নাও 24/7 যোৰহাট। আগবাঢ়িছোঁ পৰৱৰ্তী বাতৰিলৈ। যোৰহাটৰ কংগ্ৰেছ ভৱনত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক বিকাশ উপাধ্যায়ৰ সংবাদমেল। নিউজ নাওৰ এক ৰিপৰ্ট। যোৰহাটৰ কংগ্ৰেছ ভৱনত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক বিকাশ উপাধ্যায়ে আয়োজন কৰে এখনি সংবাদমেলৰ। সংবাদমেলত উপস্থিত থাকে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক বিকাশ উপাধ্যায়ৰ লগতে যোৰহাটৰ প্ৰাক্তন বিধায়ক ৰাণা গোস্বামী আৰু বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াৰ লগতে কংগ্ৰেছৰ বহুকেইজন জ্যেষ্ঠ নেতা। সভাত বিকাশ উপাধ্যায়ে ক্ষুৰধাৰ সমালোচনা কৰে কেন্দ্ৰ তথা ৰাজ্য চৰকাৰক। দলৰ পৰা যিসকল নেতা আন ৰাজনৈতিক দললৈ গৈছে সেইসকল নেতাক লৈ তেওঁলোক কোনো চিন্তিত নহয় বুলি উল্লেখ কৰে। 2021 কংগ্ৰেছৰ চৰকাৰ গঠন কৰি সাধাৰণ জনতাৰ কাষত থিয় দিব বুলি আশ্বাস দিয়ে কংগ্ৰেছৰ নেতাজনে। सामने निकल कर नहीं आया, लेकिन उसके बावजूद भारतीय जनता पार्टी के जो नेता हैं या भारतीय जनता पार्टी के जो काम करने का ट्रेंड है वो आप पूरे हिंदुस्तान में देखिए। जिस प्रदेश में चुनाव होता है उस प्रदेश में प्रेशर डाल के खरीद फरोख्त करके वो जो दूसरी विचारधारा के लोग हैं जिनको मैंडेट मिलता है, जिनको मेजॉरिटी मिलता है, उनको क्योंकि अपने कार्यकर्ताओं पर अपनी विचारधारा पर तो विश्वास नहीं है। भाई भारतीय जनता पार्टी के नेता यहाँ आकर अगर कांग्रेस पार्टी के जनप्रतिनिधि, कांग्रेस पार्टी के ऑफिस बेरर्स को अगर अपने में शामिल करा रहे हैं, मतलब उनको अपने लोगों पर विश्वास नहीं और अपनी विचारधारा पर विश्वास नहीं है। 5 साल में तो उन लोगों ने क्या काम किया, अपने घोषणा पत्र में कुछ काम नहीं किया, वो तो जनता के सामने एक्सपोज है, उस पर तो बात वो करते नहीं। लेकिन वो खरीद फरोख्त करके प्रेशर डाल के सोचते हैं कि सरकार बन जाएगा। तो ऐसी स्थिति में ये जनता ने जिसको मैंडेट दिया, जनता ने जिसको वोट देकर चुनाव जिताया, जिस सिंबल पर वहाँ के प्रत्याशी चुनाव जीते हैं, वो धोखा अगर कर रहा है तो जनता के साथ कर रहा है। उस जनता ने उसको कांग्रेस पार्टी के लिए वोट दिया होगा और कांग्रेस पार्टी में वोट दिया है तो दूसरी पार्टी में शामिल हो रहा है, तो जनता समय आने पर उनको बताएगी। ऑफिशियल वो कोई हो जाएगा, कोई दूसरी पार्टी में चले जाएगा, उसके विषय में हम उस समय बात करेंगे। उस समय आपको बताएंगे कि क्या हमारी रणनीति और हमारी सोच क्या है, उस समय आपको मैं बताऊंगा। কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট, নিউজ নাও 24/7। যোৰহাট চহৰত নতুনকৈ সংযোজন ঘটিল ভাৰতবৰ্ষৰ এটি প্ৰতিষ্ঠিত সম্ভ্ৰান্ত চেলুন লেকমে চেলুন। পুৰুষ আৰু মহিলা উভয়ৰ বাবে আমাৰ সৌন্দৰ্য চৰ্চাৰ প্ৰতিষ্ঠানটিত অত্যাধুনিক হাইজেনিক পৰিৱেশত পোৱা সুবিধাসমূহ হৈছে হেয়াৰ ফৰ্ম, হেয়াৰ কেয়াৰ, হেয়াৰ ষ্টাইলিছ, হেয়াৰ কাটিং, স্কিন কেয়াৰ বেচিক,
স্কিন কেয়াৰ ডেপিলেশ্যন, মেকআপ, ষ্টাইলিছ, হেয়াৰ কেয়াৰ, ফিট কেয়াৰ আৰু নেইলছ কেয়াৰ। গতিকে আজিয়ে আহক আমাৰ অত্যাধুনিক সৌন্দৰ্য চৰ্চাৰ প্ৰতিষ্ঠান লেকমে চেলুনলৈ আৰু নিজকে সজাই পৰাই তোলক সুন্দৰ আৰু জাকত জিলিকাকৈ। আমাৰ ঠিকনা লেকমে চেলুন, অনুপমা হাইট, 80 ৰোড, তৰাজান, যোৰহাট। আমাৰ যোগাযোগ নম্বৰটো হৈছে 7576069939। সময় পুৱা 10 বজাৰ পৰা নিশা 8 বজালৈ। ৰিচা কাৰ পেলেচ যোৰহাট চহৰৰ এটি সকলোৰে পৰিচিত গাড়ী বেচা কিনাৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। আমাৰ প্ৰতিষ্ঠানত পাব সকলো কোম্পানীৰ ভাল কণ্ডিশ্যনৰ গাড়ী উচিত মূল্যত। আপুনি যদি আপোনাৰ পুৰণি গাড়ীখন সলাই অন্য গাড়ী কিনিব বিচাৰে তেন্তে আমাৰ লগত যোগাযোগ কৰক আৰু নিৰ্ভয়ে ক্ৰয় কৰক আপোনাৰ পচন্দৰ গাড়ীখন। আমাৰ প্ৰতিষ্ঠানত ৰিফাইনেন্সৰ সুবিধাও আছে। আপোনাৰ যদি এখন গাড়ী কিনি সপৰিয়ালে ফুৰিবলৈ যাবলৈ অথবা আপোনাৰ সপোন বাস্তৱ কৰি পৰিয়ালক ছাৰপ্ৰাইজ দিব বিচাৰিছে তেন্তে আপুনি চিন্তা নকৰিব আৰু আমাৰ লগত যোগাযোগ কৰক কম মূল্যতে আপোনাৰ সপোনৰ গাড়ীখন হাততে পাবলৈ। গতিকে এবাৰলৈ হলেও আমাৰ মালৱালীস্থিত ৰিচা কাৰ পেলেচলৈ আহক আৰু নিৰ্ভয়ে লৈ যাওক আপোনাৰ সপোনৰ গাড়ীখন। আমাৰ ঠিকনা ৰিচা কাৰ পেলেচ, মালৱালী ঠেকৰ গড়া, যোৰহাট 15, এলাহাবাদ বেংকৰ কাষত। আমাৰ যোগাযোগৰ নম্বৰ 8135926572 অথবা 7028693320। আমাৰ শ্ব'ৰুমত হিৰো ফাইনেন্স, চোলামণ্ডলম আৰু মহিন্দ্ৰা এণ্ড মহিন্দ্ৰাৰ ফাইনেন্সো উপলব্ধ। গতিকে আজিয়েই আমাৰ শ্ব'ৰুমলৈ আহক আৰু লৈ যাওক আপোনাৰ সপোনৰ গাড়ীখন। মৰাণত পথ দুৰ্ঘটনা, গুৰুতৰভাৱে আহত মটৰচাইকেল আৰোহী। নিউজ নৰেক প্ৰতিবেদন। চৰাইদেউ জিলাৰ মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত কিৰণ নগৰ সমীপত এক পথ দুৰ্ঘটনা সংঘটিত হয়। উল্লেখযোগ্য যে দিনৰ প্ৰায় 1 মান বজাত যোৰহাটৰ পৰা অভিনৱ চেতিয়া নামৰ মটৰচাইকেল আৰোহীগৰাকীয়ে নিজৰ AS06AB0154 নম্বৰৰ আপাচি বাইকখনত ডিব্ৰুগড়স্থিত নিজা বাসগৃহলৈ আহি থকা অৱস্থাত বিপৰীত দিশৰ পৰা আহি থকা AS01L9144 নম্বৰৰ টাটা টিয়াগোখনৰ লগত মুখামুখি সংঘৰ্ষ হয়। দুৰ্ঘটনাস্থলীত কোনো লোক হতাহতি হোৱা নাই যদিও বাইক আৰোহীগৰাকী গুৰুতৰভাৱে আহত হয় আৰু উন্নত চিকিৎসাৰ বাবে 108 সেৱাৰ জৰিয়তে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। আনহাতে গাড়ীখনৰ আৰোহীগৰাকীৰ কোনো ধৰণৰ আঘাত পোৱা নাই যদিও গাড়ী আৰু বাইকৰ সন্মুখভাগ প্ৰায় নষ্ট হয়। ঘটনাস্থলীত মৰাণহাট আৰক্ষী উপস্থিত হৈ বাহনকেইখন জব্দ কৰাৰ লগতে তদন্ত আৰম্ভ কৰে। মৰাণৰ পৰা ৰাজু মিশ্ৰৰ ৰিপৰ্ট, নিউজ নাও 24/7। সমৰকলাত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল তিয়কৰ নৱজিত। নিউজ নৰেক ৰিপৰ্ট। আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পুনৰ উজলিল অসমৰ সন্তান নৱজিত কৈৰী। ঘৰ তিয়ক নগৰৰ 3 নং ৱাৰ্ডত। ইণ্টাৰনেশ্যনেল ফেডাৰেশ্যন অফ মুইথাই এছ'চিয়েশ্যন চমুকৈ IFMAৰ খান ছেমিনাৰৰ চূড়ান্ত পৰীক্ষাত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ সমৰকলাৰ পাৰদৰ্শিতাৰে 13 নম্বৰ স্থান দখল কৰি ভাৰতৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে যুৱকজন। উল্লেখযোগ্য যে নৱজিত কৈৰীয়ে ইতিমধ্যে কেইবাটাও ৰাষ্ট্ৰীয় সন্মান বুটলি বিগত 6টা বছৰে তিয়কৰ বাগান খেলপথাৰত একক প্ৰচেষ্টাত সমৰকলাৰ এখন বিদ্যালয় স্থাপন কৰি বহুতো ছাত্ৰ ছাত্ৰীক প্ৰশিক্ষণ প্ৰদান কৰি আহিছে। নিতৌ নিজৰ কৰ্মব্যস্ততাৰ মাজতে কণ কণ প্ৰশিক্ষাৰ্থীসকলক প্ৰশিক্ষণ দি তেওঁলোকৰ শাৰীৰিক তথা মানসিক তথা আত্মপ্ৰতিৰক্ষাৰ কলাৰ প্ৰশিক্ষণেৰে সুস্থ সবল কৰি তুলিবলৈ চেষ্টা অব্যাহত ৰাখিছে। আজি গৌৰৱান্বিত তিয়কবাসী। লগতে অনাগত দিনত নৱজিতে যেন আৰু সফলতাৰে নিজৰ লগত সকলোকে গৌৰৱান্বিত কৰিব পাৰে তাৰে কামনা কৰিছে সকলোৱে। নৱেম্বৰ 6-7-8ত ইণ্টাৰনেশ্যনেল খান ছেমিনাৰ হৈছিলে, তাত মই পাৰ্টিচিপেট কৰিছিলোঁ। পাৰ্টিচিপেট কৰি এই এৱাৰ্ড পাইছোঁ, তাৰ কাৰণে মই বহুত আনন্দিত
ইণ্টাৰনেশ্যনেল মুৱাই থাই খান ছেমিনাৰ অন্তৰ্গত অসম তথা ইণ্ডিয়া হৈ পাৰ্টিচিপেট কৰি খান চাৰ্টিফিকেট এৱাৰ্ড পাইছোঁ। ইয়াৰে আজি বৰ সুখ আনন্দ কৰিছোঁ আমি। ইয়াৰ উপৰিও মই 5-6 বছৰ আগৰ পৰাই মই প্ৰশিক্ষণ দি আছোঁ ইয়াত, আৰু মোৰ ষ্টুডেণ্টো বহুতো খেল খেলিছে। ইয়াৰ উপৰিও ময়ো ইণ্টাৰনেশ্যনেল নেশ্যনেল গ'ল্ড মেডেলিষ্ট হয়, আৰু তথা মই বাগানতে ক্লাব চলাই আছোঁ, আৰু মোৰ ষ্টুডেণ্টে বহুত খেলিও গ'ল্ড মেডেলিষ্ট লৈছে। তিয়কৰ পৰা মাধুৰ্য বৰাৰ ৰিপৰ্ট, নিউজ নাও 24/7। আগবাঢ়িছোঁ আজিৰ শেষৰটোৰ বাতৰিলৈ। শিৱসাগৰৰ ঐতিহাসিক বৰপুখুৰীৰ পাৰত অৱস্থিত 175 বছৰ গৰকা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো গীৰ্জাঘৰ মুখৰিত হ'ল কেৰালৰ ধ্বনিৰে। নিউজ নাওৰ প্ৰতিবেদন। সমগ্ৰ বিশ্বতে উলহ মালহেৰে উদযাপন কৰা হয় পবিত্ৰ বৰদিন। ব্যতিক্ৰম নহ'ল শিৱসাগৰৰ ঐতিহাসিক বৰপুখুৰীৰ পাৰত অৱস্থিত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো গীৰ্জাঘৰ কেন্দ্ৰীয় বাপ্তিষ্ট মণ্ডলী গীৰ্জাঘৰটি, আৰু মুখৰিত হয় কেৰালৰ ধ্বনিৰে। উল্লেখযোগ্য যে 1836 বাপ্তিষ্ট মিছনেৰীসকলে গুৱাহাটী, নগাঁও আৰু শিৱসাগৰত 3টা মিছন কেন্দ্ৰৰ প্ৰতিষ্ঠা কৰিছিল। ইয়াৰে ফলশ্ৰুতিত অসমত 1841 খ্ৰীষ্টাব্দত নিধিলেবী ফাৰ্ভেলে বাপ্তিষ্ট গ্ৰহণৰ পাছত মন্তানা, বাতিৰাম দাস, কলিবৰ দাস, গধুলা দাস আদিয়ে বাপ্তিষ্ট গ্ৰহণ কৰি খ্ৰীষ্ট ধৰ্মত দীক্ষিত হয়। 1845 খ্ৰীষ্টাব্দৰ আগলৈকে খ্ৰীষ্টীয় ধৰ্মৰ লোকসকলে ঘৰে ঘৰে উপাসনা কৰিছিল। 1845 খ্ৰীষ্টাব্দৰ 25 জানুৱাৰীত গুৱাহাটীত 3টা কেন্দ্ৰৰ প্ৰতিনিধি মিলিত হৈ গুৱাহাটী, নগাঁও আৰু শিৱসাগৰ মণ্ডলী স্থাপন ভেটি ৰচনা কৰে। শিৱসাগৰ পুখুৰী পাৰত সেই সময়ত এংলিকান মিছনে স্থাপিত কৰা এইটোৱে হৈছে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো গীৰ্জাঘৰ। 1945 খ্ৰীষ্টাব্দত স্থাপিত এই মণ্ডলীয়ে ইতিমধ্যে সম্পূৰ্ণ কৰিছে 175 বছৰ। অৰ্থাৎ মানৱ জাতিৰ ত্ৰাণকৰ্তা প্ৰভু শ্ৰীকৃষ্ণ পৃথিৱীলৈ অহা 2020 বছৰত আমি ভৰি দিছোঁ। ক'ভিডৰ প্ৰকোপৰ মাজত সমগ্ৰ বিশ্ববাসীৰ লগতে অসমবাসীয়েও বৰদিনৰ আয়োজন কৰিছে। উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম বাপ্তিষ্ট মণ্ডলী, কেন্দ্ৰীয় বাপ্তিষ্ট মণ্ডলী শিৱসাগৰেও এই বৰদিন আদৰাৰ কাৰণে ঈশ্বৰে আমাৰ মাজলৈ ত্ৰাণকৰ্তা হিচাপে অহা দিনটোক আমি স্মৰণ কৰি ঈশ্বৰক কৃতজ্ঞতা দিবৰ কাৰণে আমি বৰদিনৰ আয়োজন কৰিছোঁ। আমি এই বৰদিনৰ পুৱাবেলা আমি সমগ্ৰ অসমবাসীলৈ আমাৰ মণ্ডলীৰ তৰফৰ পৰা প্ৰভু শ্ৰীকৃষ্ণৰ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি আশা ৰাখিম এই জন্মদিনে আমাৰ মাজলৈ কঢ়িয়াই আনক শান্তি আৰু আনন্দ। ঈশ্বৰে আটাইকে অনুগ্ৰহে পৰিপূৰ্ণ কৰি ৰাখক। কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট, নিউজ নাও 24/7 যোৰহাট। বাতৰি শেষ হোৱাৰ আগতে জানি লওঁ আহক আজিৰ দিনটোৰ বতৰৰ বতৰা। আজিৰ দিনটোৰ সৰ্বোচ্চ তাপমাত্ৰা আছিল 17 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 10 ডিগ্ৰী চেলছিয়াছ। ইয়াৰ লগতে বতৰ ফৰকাল হৈ থকাৰ সম্ভাৱনা। নিউজ নাওৰ বাতৰিত আজিলৈ ইমানেই। বিভিন্ন বা বাতৰিৰ অনুষ্ঠানৰ চাই থাকিব নিউজ নাও 24/7। ধন্যবাদ।